নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 18 তাৰিখ। আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 1 তাৰিখ। আজি শুক্ৰবাৰ। আজি সূৰ্যোদয় হ'ব 4:44:13 আৰু সূৰ্যাস্ত হ'ব 6:10:14। আজি কৃষ্ণপক্ষ অষ্টমী তিথি। অষ্টমী তিথি পুৱা 5:02:18 শেষ হ'ব। তাৰপিছত নৱমী তিথি আৰম্ভ হ'ব। আজি অশ্বিনী নক্ষত্ৰ ৰাতি 2:14 আছে। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 9:01 পৰা 10:44 আৰু আজিৰ দিনটোৰ অভিজিত মুহূৰ্ত হ'ব পুৱা 6:42 পৰা 7:30 বজালৈ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া দুশিলা যোগ হ'ব। শুভ কৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি লাও নিষেধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ দায়িত্ব বাঢ়িব আৰু বিভিন্ন আনুষংগিক কৰ্ম সম্পাদন কৰিব লগা হ'ব। কোনো উচ্চস্থানীয় ব্যক্তিক সাক্ষাৎ কৰিবলৈও আজি আপুনি সুযোগ লাভ কৰিব। নিবনুৱাসকলে আজি কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থ উপাৰ্জনৰ ভাল সংযোগ লাভ কৰিব। সামাজিকভাৱে আজি আপুনি আপোনাৰ কোনো প্ৰতিভাৰ প্ৰমাণ দি নিজৰ সুনাম আৰু যশস্যা বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। পাৰিবাৰিকত আজি কোনো সামগ্ৰী ক্ৰয় কৰোঁতে আপোনাৰ সঞ্চিত ধনৰ যাতে অধিক ক্ষয় নহয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। আজি আপোনাৰ আকস্মিকভাৱে কোনো অপ্ৰত্যাশিত উৎসৰ পৰা ধন প্ৰাপ্তিৰো যোগ আছে। শিক্ষাৰ্থীয়ে আজি কোনো সৎ বন্ধুৰ সংগত নতুন কোনো বিদ্যা শিকিবলৈ সুযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি আপুনি আপোনাৰ প্ৰিয়জনৰ লগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি প্ৰিয়জনক কোনো দ্ৰব্য উপহাৰ দিব পাৰে। আজি নতুন কোনো সংযোগতো আপুনি সফলতা লাভ কৰিব। ব্যৱসায়ী আজি উপাৰ্জন বৃদ্ধিত অধিক আত্মবিশ্বাসী হ'ব। আজি কোনো ৰাজকীয় ব্যক্তিৰ অনুগ্ৰহ লাভ কৰি আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈও সক্ষম হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্য আপোনাৰ আজি ভালে থাকিব, যাৰ বাবে আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু বিভিন্ন সমস্যা সমাধান কৰি সেইদৰেই দিনটো অতিবাহিত কৰিব পাৰিব। কিন্তু কোনো ব্যক্তিক সহায় কৰিবলৈ যাওঁতে যাতে আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম ৰৈ থাকি নাযায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো উৎসৰ পৰা শুভ সংযোগ লাভ কৰিব।
এনে দিশত গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শয়ো আপোনাক উপকৃত কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই নতুন সংযোগ লাভ কৰাত সহযোগ দিব। আজি প্ৰেমৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কৰ দিশত আগবঢ়াবৰ বাবেও আপুনি আপোনাৰ আপোন ব্যক্তিৰ পৰা সহযোগিতা লাভ কৰিব। পৰিয়ালত কোনো দূৰ সম্বন্ধীয় আপোন লোকৰ আগমনে আজি আপোনাক উৎফুল্লিত কৰিব। পুত্ৰ কন্যাৰ কৃতকাৰ্যতাই সমাজতো আপোনাৰ মান বৃদ্ধি কৰিব। ব্যৱসায়ীয়ে যদি সতৰ্ক থাকে আজি, তেতিয়াহ'লে গোপন প্ৰতিদ্বন্দ্বীক চিনাক্ত কৰি নিষ্ক্ৰিয় কৰাত আৰু নিষ্ক্ৰিয় কৰি বিজয় সাব্যস্ত কৰাত অগ্ৰগতি ল'ব পাৰিব। আজি আপুনি নিজৰ কৌশলতাৰে আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। কোনো ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি আপুনি কিছু অৰ্থ অনুদান হিচাপে আগবঢ়াব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত আজি অকস্মাতে যাতে কোনো প্ৰকাৰে আঘাতপ্ৰাপ্ত নহয়, তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। কৰ্মক্ষেত্ৰত সামান্য এলাহ অৱসাদৰ বাবে যাতে কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি নাযায়, তাৰ প্ৰতিও আজি আপুনি গুৰুত্ব দিব লাগিব। আজি আপুনি কোনো ব্যক্তিক সমালোচনা কৰিবলৈ গৈ নিজেই যাতে আনৰ দ্বাৰা সমালোচিত নহয়, তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমৰ দিশত কোনো নতুন সংযোগৰ সংবাদ লাভ কৰি আজি আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি কোনো উপহাৰো লাভ কৰিব পাৰে। গৃহত আজি আপুনি অকস্মাতে কোনো উৎসৰ পৰা ধন প্ৰাপ্তিৰ যোগ আছে। জীৱনসংগীৰ সহায়ত যান বাহন আদি কোনো সম্পত্তি ক্ৰয়ৰ আঁচনি গ্ৰহণ কৰিব পাৰে, যাৰ ফলত পাৰিবাৰিক সুখ বৃদ্ধি পাব। ব্যৱসায়ত আজি আপুনি এটা অতি অনুকূল দিন লাভ কৰিব। দিনটোৰ প্ৰায়খিনি সময়তে আপুনি সফলতা পাব আৰু আপোনাৰ উপাৰ্জন বাঢ়িব। অৱশ্যে আজি কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয়, তাৰ বাবে আপুনি নিজৰ সংযমো কিছু পৰিমাণে বঢ়াব লাগিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আজি আপুনি আপোনাৰ গুৰুত্ব বঢ়াব লাগিব, যাতে পৰিৱেশিক ৰোগে আপোনাৰ কৰ্মৰ পৰা বিৰত ৰাখিব নোৱাৰে। কৰ্মক্ষেত্ৰতো বিভিন্ন প্ৰকাৰৰ সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদিও এনে দিশত আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতা লাভ কৰিব। নিবনুৱাসকলে আজি অধিক দূৰদৰ্শী হোৱাৰ আৱশ্যক আছে, যাতে কৰ্মলাভৰ ভাল সুযোগ আপুনি গ্ৰহণ কৰিব পাৰে আৰু এনেধৰণৰ উন্নত সুযোগ আপোনাৰ ভুল সিদ্ধান্তৰ বাবে যাতে হেৰাই নাযায়। শিক্ষাৰ্থীয়ে গুৰুজনৰ সান্নিধ্য লাভ কৰি আৰু গুৰুজনৰ সৎ পৰামৰ্শ লাভত আজি কোনো বিশেষ দিশত উপকৃত হ'ব। কিন্তু আজি বন্ধুৰ সংগত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয়, তাৰ প্ৰতিও সাৱধানতা লওক। প্ৰেমত আজি প্ৰিয় ব্যক্তিক আপুনি অধিক সময় দিবলৈ যত্ন কৰিব লাগিব। প্ৰিয় ব্যক্তিৰ সৈতে কোনো চমু ভ্ৰমণ কৰাৰ আঁচনিও ল'ব পাৰে। গৃহত আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগ দিয়া আৱশ্যক। আজি নিজৰ আচৰণৰ বাবে যাতে আপুনি কোনো ভাল বন্ধু হেৰুৱাব লগা নহয়, তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। আপোনাৰ আচৰণত যাতে আপোনাৰ কোনো সৎ বন্ধু অসন্তুষ্ট নহয়। ব্যৱসায়ত আজি কোনো পুৰণা অনাদায় ধনৰ আপুনি অকস্মাতে আদায় লাভ কৰিব আৰু আপুনি আৰ্থিকভাৱে সকাহ পাব। কোনো উৎসৰ পৰা ঋণ প্ৰাপ্তিৰ কোনো শুভ সংবাদ লাভৰো
আজি আপোনাৰ যোগ আছে, কিন্তু এনে সংবাদ লাভৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মী বন্ধুৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয়, তাৰ বাবে নিজৰ সংযম বৃদ্ধি কৰক। আজি কোনো কৰ্ম সম্পাদনৰ বাবে আপুনি চমু ভ্ৰমণৰ কাৰ্যসূচীও গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। নিবনুৱাই কোনো হ্ৰস্বকালীন উপাৰ্জনৰ ভাল ৰাস্তা আজি লাভ কৰি উৎফুল্লিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে আজি কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ সহায় ল'লে উপকৃত হ'ব। গৃহ পৰিৱেশত কোনো সম্পদ ক্ৰয় কৰি জীৱনসংগীক প্ৰদান কৰি আপুনি আজি পাৰিবাৰিক সুখ বঢ়াব পাৰে। দূৰ সম্পৰ্কীয় কোনো আপোন লোকৰ শুভ সংবাদ লাভেও আপোনাৰ উৎসাহ বঢ়াব, যদিও ইয়াৰ বাবে আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব। প্ৰেমত আজি প্ৰিয়জনৰ সান্নিধ্যত আপুনি এটা অতি উন্নত আনন্দকৰ দিন উপভোগ কৰিবলৈ সুযোগ পাব। ব্যৱসায়ত আজি সহযোগী বন্ধুৰ পৰা আশা কৰা ধৰণে আপুনি সহযোগ নাপায়। আজি আপুনি উপাৰ্জন অব্যাহত ৰাখিবলৈ আগতকৈ অধিক শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্য যিহেতু ভালে থাকিব, সেই কাৰণতে আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব। আপোনাৰ মনত যথেষ্ট মনোবল বৃদ্ধি পাব। আপুনি বিভিন্ন ক্ষেত্ৰত উৎসাহেৰে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ'ব। তাৰোপৰি কৰ্মক্ষেত্ৰত আজি একাধিক কৰ্মৰ দায়িত্বও আপুনি বহন কৰিব লগা হ'ব পাৰে। কিন্তু এনে দিশত নিজৰ দক্ষতাৰ সুপ্ৰয়োগ কৰি আপুনি উচ্চস্থানীয় ব্যক্তিৰ অনুগ্ৰহ লাভ কৰিবলৈও সক্ষম হ'ব। আপোনাৰ মানুহ বাঢ়িব। আনহাতে ধাৰ্মিক বিষয়বোৰৰ প্ৰতি আজি আপোনাৰ মনৰ আকৃষ্টতা বৃদ্ধি পাব। আধ্যাত্মিক চিন্তাই আপোনাক যথেষ্ট সময় ব্যস্ত ৰাখিব। বিদ্যাৰ্থীয়ে আজি যিকোনো ধৰণৰ আঘাতৰ পৰা সাৱধানতা লওক। প্ৰেমত প্ৰিয় ব্যক্তিৰ সংগত এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিবলৈ আপুনি আজি সুযোগ লাভ কৰিব। প্ৰিয় ব্যক্তিৰ কোনো সিদ্ধান্তত আজি আপুনি সহযোগিতা দিব লগা হ'ব পাৰে। ইয়াৰ ফলত সম্পৰ্কত উজ্জ্বলতা বৃদ্ধি পাব। গৃহত পুৰণি বন্ধুৰ অকস্মাত আগমনে গৃহসুখ বৃদ্ধি কৰিব। কোনো আপোন লোকক আজি আপুনি অৰ্থ সাহায্য প্ৰদান কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব, যদিও আজি সন্তুষ্টি সামান্য কমিব। বাণিজ্য সম্প্ৰসাৰণৰ বাবে আপুনি আজি কোনো বিশেষ আঁচনি গ্ৰহণ কৰিব পাৰে। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি কোনো পুৰণা পৰি থকা সমস্যা সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। সহযোগী বন্ধুৰ সহযোগো আজি আপুনি লাভ কৰিব। কিন্তু যান বাহনত যাত্ৰাৰ সময়ত অসাৱধানতাবশতঃ যাতে আজি আপুনি ৰাজৰোষৰ কবলত নপৰে, তাৰ বাবেও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সৈতে আজি আপুনি কোনো পুণ্য কৰ্মত অংশীদাৰ হ'ব পাৰে। আজি প্ৰিয় ব্যক্তিৰ পৰা আপোনাৰ যিকোনো সিদ্ধান্ততে সঁহাৰি লাভ কৰিবলৈও আপুনি সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত
ভূমি গৃহ আদিৰ সম্পত্তিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব আৰু এনে বিভিন্ন দিশত জীৱনসংগীৰ পৰামৰ্শই আপোনাক উপকৃত কৰিব। ব্যৱসায়ত যদি আপুনি আজি সতৰ্ক থাকে তেতিয়াহ'লে আপোনাৰ গোপন প্ৰতিদ্বন্দ্বীক চিনাক্ত কৰিব পাৰিব আৰু এনে পৰিৱেশৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈও সক্ষম হ'ব। আজি কোনো উৎসৰ পৰা আকস্মিকভাৱে পুৰণা অনাদায় ধনৰ আদায় পাব। আজি আপোনাৰ বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। স্বাস্থ্যত আজি আপোনাৰ সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে। পুৰণা বিষ বেদনাৰ আকস্মিক আবিৰ্ভাৱেও আপোনাক কিছু বিৰক্তি অনুভৱ কৰাব। কৰ্মক্ষেত্ৰত কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত নিজৰ সিদ্ধান্তবোৰ আজি আপুনি ব্যৱহাৰ কৰিলে সহজতে সফলতা পাব। কোনো বিপৰীত ব্যক্তিৰ পৰা আজি আপুনি শাৰীৰিকভাৱে যাতে অপমানিত নহয় তাৰ প্ৰতিও আপোনাক আজি অধিক সতৰ্কতাৰ প্ৰয়োজন হ'ব। আজি আপুনি নিজে অৰ্থ সমস্যা অনুভৱ কৰাৰ পাছতো কোনো ঘনিষ্ঠ বন্ধুক আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। নিবনুৱাই আজি কোনো উন্নত কৰ্মৰ প্ৰাপ্তিৰ শুভ সংবাদ লাভ কৰিব, কিন্তু এনে সুযোগ ধৰি ৰাখিবলৈ আপুনি অধিক দূৰদৰ্শী হোৱাৰো প্ৰয়োজন আছে। বিদ্যাৰ্থীয়ে সাহিত্য সংস্কৃতি নৃত্য আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ বুৎপত্তি অৰ্জনৰ সুযোগ লাভ কৰিব। আজি কোনো আপোনজনৰ পৰা আপুনি বাঞ্ছিত দ্ৰব্য সামগ্ৰীও লাভ কৰিব পাৰে। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে যত্ন বঢ়াব লাগিব। এনে পৰিৱেশৰ পৰা হাত সাৰিবলৈ প্ৰিয় ব্যক্তিক আজি আপুনি অধিক সময় দিয়াৰ প্ৰয়োজন আছে। গৃহ পৰিৱেশত কোনো আপোনজনৰ খবৰ লাভ কৰিবলৈ আপোনাৰ উদ্বিগ্নতা বাঢ়িব। গৃহত ভাতৃস্থানীয় কোনো ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব। ব্যৱসায়ত আজি চোৰ ডকাইত আদি অসৎ ব্যক্তিৰ দ্বাৰা যাতে আপুনি বিশেষভাৱে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতি অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ উপাৰ্জনো আজি সামান্য নিম্নগামী হ'ব পাৰে যদিও কোনো লোকৰ পৰা আপুনি আৰ্থিক সহযোগিতা লাভৰ প্ৰতিশ্ৰুতি লাভ কৰিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ পৰিশ্ৰম বৃদ্ধিৰ লগতে ব্যস্ততা বাঢ়িব। আজি আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু বন্ধুৰ সংগত আপুনি আজি কোনো পুণ্য কৰ্মত অংশগ্ৰহণ কৰিবলৈও সুযোগ লাভ কৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে অকস্মাত কোনো উন্নত কৰ্ম লাভৰ শুভ সংযোগ লাভ কৰিব। শিক্ষাৰ্থীয়ে নিজৰ কোনো ভুলৰ বাবে যাতে গুৰুস্থানীয় ব্যক্তিৰ পৰা সমালোচিত নহয় তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। নতুন কোনো সংযোগৰ কোনো সংবাদ প্ৰাপ্তিৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব, যদিও এনে খবৰ পাবলৈ আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব। পাৰিবাৰিকত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ অধিক মনোযোগৰ আৱশ্যক। কোনো সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ সঞ্চিত ধনৰ অপব্যৱহাৰ নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব, কিন্তু আজি সহযোগী কৰ্মী আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আপুনি নিজৰ সংযমো বঢ়াব লাগিব।
আজি আপোনাৰ হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত অকস্মাতে হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতৰ পৰা আজি আপুনি সাৱধানতা লওক, যাতে আপোনাৰ কৰ্মৰ ব্যাহত নহয়। তাৰোপৰি আজি আপুনি কোনো বন্ধুৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয়, তাৰ বাবেও নিজৰ সংযম বঢ়োৱা আৱশ্যক। নিবনুৱা আজি কোনো ভাল বন্ধুৰ সহযোগত উপাৰ্জনৰ ভাল সংযোগ লাভ কৰিব। আপুনি আশা কৰি থকা কোনো অৰ্থ উপাৰ্জনৰ কোনো সংবাদো আজি আপুনি লাভ কৰিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত শিল্প সাহিত্যৰ বিষয়ত চৰ্চা কৰি নিজকে অধিক উন্নতভাৱে অভিজ্ঞ কৰিবলৈ সুযোগ লাভ কৰিব। আজি বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমৰ নতুন বিষয় আপুনি শিকিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু এনে দিশত আপুনি প্ৰিয়জনৰ সহযোগ পাব। অন্যহাতে পুৰণি সম্পৰ্কক আজি স্থায়িত্ব প্ৰদান কৰিবলৈও আপুনি আপোনাৰ আপোন ব্যক্তিৰ পৰা সঁহাৰি আৰু সহযোগ লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি আপুনি পুত্ৰ কন্যাৰ সৌভাগ্য লাভৰ ভাল খবৰো লাভ কৰিব। ব্যৱসায়ীয়ে আজি বিভিন্ন দীৰ্ঘকালীন বিনিয়োগৰ আঁচনি লাভ কৰি উপকৃত হ'ব। কিন্তু আজিৰ দিনটো ধন বিনিয়োগৰ বাবে আপোনাৰ ক্ষেত্ৰত উন্নত নহয়। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি আপুনি কোনো সামাজিক অনুষ্ঠানত দায়িত্ব পালন কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যটো আজি আপুনি এটা উৎসাহজনক দিন অনুভৱ কৰিব পাৰিব। কৰ্মৰ পৰিৱেশত আপোনাৰ নিজৰ কৰ্মদক্ষতাৰ সুপ্ৰয়োগ কৰি কোনো বিশেষ সমস্যাৰো সমাধান কৰিব পাৰিব, যাৰ ফলত উচ্চস্থানীয় ব্যক্তিয়ে আপোনাক ভূয়সী প্ৰশংসা কৰিব, আপোনাৰ মান বাঢ়িব। উচ্চ শিক্ষা লাভৰ বাবে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আজি কৃতকাৰ্যতা লাভ কৰি উৎসাহিত হ'ব পাৰিব। নতুন বন্ধুৰ সৈতে বন্ধুত্ব স্থাপন কৰি আজি আপুনি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি এটা অতি উন্নত ৰোমাঞ্চকৰ দিন অনুভৱ কৰিব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিক আজি কোনো সামগ্ৰী উপহাৰ দি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনজনৰ সংগত ভোগবিলাস আমোদ প্ৰমোদৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো বিশেষ সম্পত্তি ক্ৰয় কৰি আপুনি নিজৰ মনোবাঞ্ছা পূৰণ কৰাৰ লগতেও পাৰিবাৰিক সুখ বঢ়াব। ব্যৱসায়ত আজি উপাৰ্জন বৃদ্ধি পাব। সহযোগী বন্ধুৰ পৰাও আজি আপুনি যথেষ্ট সহযোগিতা লাভ কৰিব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত পদোন্নতি সম্পৰ্কীয় কোনো বিশেষ সংবাদ লাভ কৰি আপোনাৰ বহুদিনীয়া মনোবাঞ্ছা পূৰণ হ'ব আৰু আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি কৰ্মপ্ৰাপ্তিৰ কোনো উৎসৰ পৰা প্ৰতিশ্ৰুতি লাভ কৰিব। শিক্ষাত আজি কোনো গুৰুতুল্য ব্যক্তিৰ সান্নিধ্য লাভ কৰি আপুনি উচ্চ শিক্ষা লাভৰ আশা পূৰণ কৰিব পাৰে। প্ৰেমৰ দিশত নতুন সংযোগত আজি আপুনি আশা কৰা ধৰণে সঁহাৰি লাভ কৰিব। অন্যহাতে কোনোৱে আজি প্ৰিয় ব্যক্তিৰ মান অভিমানত যাতে সঞ্চিত ধনৰ অধিক ক্ষয় নহয়, তাৰ প্ৰতিও অধিক সতৰ্কতা অৱলম্বন কৰা আৱশ্যক হ'ব। সম্পৰ্কৰ স্থায়িত্ব ৰক্ষাৰ ক্ষেত্ৰত
সৎ বন্ধুৰ পৰামৰ্শই আজি আপোনাক উপকৃত কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কোনো উৎসৰ পৰা আজি আপুনি আকস্মিকভাৱে ধন লাভ কৰিব। আজি দূৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা সামান্য বাঢ়িব পাৰে। আজি ভূমি বাহন আদি ক্ৰয়ৰ আঁচনি প্ৰস্তুত কৰিব আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। এনে ক্ষেত্ৰত যদি আপুনি জীৱনসংগীৰ পৰামৰ্শ গ্ৰহণ কৰে তেতিয়াহ'লে আপুনি সহজতে সফলতা লাভ কৰিব। ব্যৱসায়ীয়ে আজি নিজৰ কলা কৌশলবোৰৰ সুপ্ৰয়োগ কৰা আৱশ্যক হ'ব যাতে উপাৰ্জন বঢ়াব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজি আপুনি এটা ভাল সুযোগ নিজৰ হাতত লাভ কৰিব। কোনো পুণ্যকৰ্ম আয়োজনৰ বাবে আপোনাৰ আজি আগ্ৰহ বাঢ়িব। আনহাতে কোনো অনুষ্ঠানৰ বাবে আজি আপুনি আৰ্থিক অনুদান আগবঢ়ায়ো পুণ্য সঞ্চয় কৰিব পাৰে। আজি আপোনাৰ গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় বন্ধু, আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হওক তাকেই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় দৰ্শক বন্ধু, আজিৰ ভিডিঅ'টো আপোনাৰ নিজৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰক। আৰু আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাওক। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।